নমস্কাৰ বন্ধুসকল, মোৰ ওচৰত এখন পালচাৰ 220 BS6 বাইক আহিছে। ফ্ৰণ্ট ফক অইল চিল দুটা গৈ আছে। আপোনালোকক মই দেখাম, এটা সৰু টিক আছে, সেই সৰু টিকটো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। আৰু মোৰ ভিডিঅ'টো যদি সকলে ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো চাই কমপ্লিট যদি ভাল পাইছে কমেণ্ট এটা জনাব। আহক আপোনাক টিকটো দেখাব। মই কেনেকৈ ঘূৰি যাব এইটো মাৰি দিব এটা ৱাশ্বিং কৰি ল'ম। ৱাশ্বিং কৰাৰ পাছত ফিটিং কৰিম। আৰু বন্ধুসকল আপোনালোকে মনত ৰাখিব, দুটা চকেট জাবৰ একেলগে খুলি নল'ব, চিংগলকৈ খুলিব। কিয় কি আপোনালোকে এই ভুচিং দুটা চেঞ্জ হৈ গ'লে চকেট জাবৰটো ভুচিংকেইটা চেঞ্জ হৈ চকেট জাবৰ অলচিলি সোনকালে যোৱাৰ চান্স থাকে। সেইকাৰণে চিংগল খুলিব, চিংগল লগাব। এতিয়া মই ফিটিং কৰিলোঁ, দেখিছেনে অলচিল। এতিয়া অলচিল লগাম, লগাই অইল ভৰাই এতিয়া চকেট জাবৰত আমি বডি ফিটিং কৰিম। এতিয়া চকেট জাবৰটো এতিয়া কমপ্লিট লগোৱা হ'ল। অইল চিল এতিয়া ফিটিং কৰিম। এতিয়া ভুচিংকেইটা জানিলে, ভুচিংকেইটা সদায় চিংগলকৈ চকেট জাবৰ বনাই ল'ব। গোটেইকেইটা খুলি পেলাই